আমি সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছো। কথাটো আমি ইয়াত এই কাৰণে সমবেত হৈছো যে আমি চালো দেহৰাদুনত এঞ্জেল চাকমাৰ এক ৰেচিষ্ট হত্যা হ'ল। এঞ্জেল চাকমা আৰু তেখেতৰ ভায়েকক চাইনিজ বা চিংকি বা ম'ম' এই ধৰণৰ কথা কৈ প্ৰৰোচনা কৰি তেখেতক হত্যা কৰা হ'ল। এতিয়া কথাটো হ'ল যে এঞ্জেল চাকমা ঘটনাটো অকল এটা ঘটনা নহয়, ইয়াৰ আগতে বিভিন্ন ধৰণৰ ঘটনা হৈ আছে বা হৈ গৈছে। আমি কৈছো যে এই বস্তুবিলাক কেলে হৈছে। আমি ভাবো যে প্ৰথম কথাটো হ'ল যে ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থা নাজানে মানুহে। মই এটা ঘটনা মোৰ মনত পৰিছে আজি। মই দিল্লীত যেতিয়া চাকৰি কৰি আছিলো, কিবা ট্ৰেভেলিঙৰ সম্পৰ্কে কথা পাতি থাকোতে মই কৈছিলো যে মই কেৰেলা কেইবাবাৰো গৈছো। এতিয়া আচৰিত কথা হ'ল, যিজন মানুহে মোক ক'লে আপুনিতো কেৰেলা গৈ থাকিব পাৰিব, বোলো কেলে, অসমৰ কাষত নহয় জানো। ইমানেই ভৌগোলিক অৱস্থাৰ অজ্ঞান, সেইকাৰণে চাগে এইবিলাক বস্তু হৈ আছে। নাজানে মানুহে যে ভাৰতবৰ্ষত কোন কোন ঠাইত ক'ত আছে। ইয়াৰ কাৰণে কিন্তু আমি ভাবো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা পদক্ষেপ ল'ব লাগে। তেখেতৰ ফালৰ পৰা এটা প্ৰচাৰ হ'ব লাগে। মন কী বাত তেখেত কৈ থাকে নহয়, তো মন কী বাতত এই ধৰণৰ কথা ক'ব লাগে যে আমাৰ ইণ্ডিয়া কি হয়, ভাৰতবৰ্ষ কি হয়। আৰু তাৰ কাৰণে আমি ভাবো যে এটা অতি শীঘ্ৰে পদক্ষেপ ল'ব লাগে। তাৰ লগে লগে আমাৰ যিখিনি পাঠ্যপুথি আছে সেইখিনিতো ভাৰতবৰ্ষ সম্পৰ্কে মানুহক সজাগ কৰিব লাগে। আমি সজাগ হ'ব লাগে, নহলে এই ধৰণৰ ঘটনা ঘটিয়ে থাকিব। আৰু তাৰপিছত আমি প্ৰতিবাদ কৰিলো বা কিবা শোক প্ৰকাশ কৰিলো, সেইখিনি যথেষ্ট নহয়। কেলে আমি চাইছো যে অকল ইয়াতে নহয়, বিভিন্ন ঠাইত এইবিলাক বস্তু হৈ আছে। আচ্ছা, তাৰ লগে লগে আৰু এটা কথা আমাৰ মনত পৰিছে বা সকলোৱে ভাবিব লাগিব যে যাদৱ পায়েং ডাঙৰীয়া, তেখেতৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাক নস্যাৎ কৰিবলৈ কিছু হয়তো বালি মাফিয়া হ'ব পাৰে বা অন্য কোনোবাই হ'ব পাৰে, তেখেতসকলে কিন্তু তেখেতৰ প্ৰচেষ্টাক নস্যাৎ কৰিবলৈ চেষ্টা কৰিছে। এতিয়া জুবিন গাৰ্গে কৈছিলে যে আমি আমাৰ প্ৰকৃতিৰ কথা কৈছিলে, হয় নে নহয়। জুবিন গাৰ্গ যদি আজি থকা হলে তেখেতে এই সম্পৰ্কে কি ক'লে, হয়তো ইয়াৰ প্ৰতিবাদ কৰিলে। বিশেষভাৱে যিখিনি বস্তু আমাৰ প্ৰকৃতিৰ সম্পৰ্কত বা এই ধৰক বন হাবিৰ সম্পৰ্কে। গতিকে আমি কৈছো যে সকলো মানুহে যদি ইয়াৰ লগত আমাৰ যাদৱ পায়েঙৰ লগত থিয় হয় আৰু তেখেতৰ যিখিনি প্ৰচেষ্টা সেইখিনি আমি যাতে শলাগ লৈ আগুৱাই লৈ যাব পাৰো।